টিমে আৰম্ভণিৰ পৰাই যিটো বিনামূলীয়া শিক্ষা প্ৰদানৰ গৌৰৱ অধ্যায় আছিলে তাকে অনুসৰণ কৰি ইউএছটিমে এই নতুন বৃত্তি আঁচনিৰ অধীনত আগন্তুক 2025-26ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব তেখেতসকলৰ কাৰণে শৈক্ষিক বৰ্ষত নামভৰ্তি কৰিবলৈ বিচৰা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ মেইনলি উত্তৰ পূব ভাৰতৰ পৰা অহা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ কাৰণে এই বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ অধীনত 500টা বিশেষ বৃত্তি প্ৰদান কৰা হ'ব। এই শিতানসমূহৰ ভিতৰত আছে মেৰিট বেচিছত আমি 250টা স্কলাৰশ্বিপ দিম আৰু তাৰ পাছত আছে ক্ৰীড়াৰ ওপৰত মানে স্পৰ্টছৰ ওপৰত আমি 50টা দিম আৰু সাংস্কৃতিক কৃতিত্ব কালচাৰেল ফিল্ডৰ ওপৰত যাৰ প্ৰতিভা আছে বা কোনোবাই পাৰফৰ্মেঞ্চ কৰিছে কোনোবাই প্ৰাইজ পাইছে বা ভাল নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত বা ষ্টেট লেভেলতে হওক তেখেতসকলকো আমি 50টা বৃত্তি আগবঢ়াইছোঁ তেখেতসকলৰ কাৰণে। তাৰ উপৰি চাহ বাগিচাৰ কৰ্মীসকলৰ সন্তানসকলক তেখেতসকলেও কিছু পিছপৰা হয় সেই কমিউনিটি সেই তেখেতসকলক যাতে আগবাঢ়ি আহিব পাৰে শৈক্ষিক ক্ষেত্ৰত তেখেতসকলৰ কাৰণেও আমি 50টা বৃত্তি আগবঢ়াইছোঁ। ইয়াৰ উপৰি আমি মাজুলী আৰু ধেমাজি আমি অলপমান ফ'কাছ কৰিছোঁ। আমি ভাবোঁ যে মাজুলী লোকসকল বহুত ক্ষেত্ৰত তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় আৰু ধেমাজিতো তেনেকৈ আমাৰ ভায়লেঞ্চো বহুত হৈছে তেখেতসকলক অলপ ফ'কাছ কৰি তেখেতসকলক স্পেচিয়েলি মানে তেখেতসকলৰ সন্তানসকলক 20টা বৃত্তি আমি আগবঢ়াবলৈ ওলাইছোঁ আৰু তাৰ উপৰি স্বাধীনতা যুঁজাৰু বা শ্বহীদৰ পৰিয়ালবৰ্গৰ সন্তান তেনেকুৱাও যদি কোনোবা ওলায় তেখেতসকলৰ কাৰণেও আমি সৰ্বমুঠ 20টা বৃত্তি আগবঢ়াইছোঁ। ইয়াৰ উপৰি হিংসা আৰু সংঘাতগ্ৰস্ত মানে পৰিয়ালৰ শিশুসকল বা হিংসা আৰু সংঘাতৰ দ্বাৰা এফেক্টেড হোৱা শিশুসকলৰ বাবেও মানে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কাৰণেও 20টা স্কলাৰশ্বিপ আৰু আমি আগৰে পৰাই সাংবাদিকসকলৰ সন্তানসকলক কাৰণে আমি ফ্ৰী এডুকেশ্যনৰ ব্যৱস্থা কৰিয়ে আহিছোঁ তেখেতসকলৰ কাৰণে এইবাৰ স্পেচিয়েলি আমি 20টা স্কলাৰশ্বিপ মানে ৰাখিছোঁৱেই আৰু তাৰ উপৰিও ধৰক একক শিশু ছোৱালী সন্তান আৰু অনাথ শিশু তেখেতসকলৰ কাৰণেও 20টা বৃত্তি এই টোটেল 500টা স্কলাৰশ্বিপ হয়। এইটো আমি কেটেগৰাইজ কৰি ৰাখিছোঁ। ইয়াৰ উপৰিও আমি ফ্ৰী স্কলাৰশ্বিপ বা যিসকল ধৰক প্ৰত্যেকখন ষ্টেটৰে টপাৰ ষ্টেট বৰ্ডৰ টপাৰসকলক তেখেতসকলক কমপ্লিটলি ফ্ৰী এডুকেশ্যন তেখেতসকলৰ কাৰণে ইভেন তেওঁলোকৰ হোষ্টেলো ফ্ৰী হ'ব যিটো মানে নৰ্মেলি হোষ্টেলটো আমাৰ প্ৰাইভেট হ'লেও তাৰমানে হোষ্টেলো ফ্ৰী হোৱাৰ কাৰণে আমাৰ মানে সেইটো আমি ডিচিশ্যন কৰিছোঁ তাৰ উপৰিও ধৰক মেধাৰ ওপৰত ভিত্তি কৰি পেলাই 80% 90%ৰ ওপৰত পোৱা একৰ্ডিংলি বেলেগ মানে ধৰক কেটেগৰীত 50% হওক 30% হওক তেনেধৰণে আমি স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। সেইকাৰণে মই সকলোকে আহ্বান কৰিছোঁ যে আমাৰ ৱেবছাইটটো ভিজিট কৰক আৰু আমাক কণ্টেক্ট কৰিলে আৰু বিশেষ যদি আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে স্কলাৰশ্বিপৰ কাৰণে। সকলো ছাত্ৰ ছাত্ৰীলৈকে এইবাৰ যিসকলে কৃতকাৰ্যৰে পাছ কৰিছে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সকলোকে মই অভিনন্দন কৰিছোঁ আৰু সকলোকে আহ্বান কৰিছোঁ যে তেখেতসকলে এই স্কলাৰশ্বিপসমূহৰ সুবিধাটো লাভ কৰিলে আমি যথেষ্ট সন্তোষিত হ'ম। ধৰক প্ৰথমতে যদি আমি মেৰিট বেচিছত ভাবোঁ প্ৰথমতে ধৰক ব'ৰ্ড টপাৰখিনি তেওঁলোকে যিয়ে ব'ৰ্ড টপাৰ ফ্ৰম অল দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট তেওঁলোকে ছাবমিট কৰিলে আমাৰ এটা আহিলে তেওঁলোকে যদি ডকুমেণ্টখিনি ছাবমিট কৰে দে উইল বি গেটিং 100% স্কলাৰশ্বিপ তাৰ ফ্ৰী এডুকেশ্যন। তাৰপিছত ধৰক আমি EWS কেটেগৰী ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰী বা BPL কেটেগৰী আমি যদি তেওঁলোকে থাকে বা তেওঁলোকে যদি 90% এণ্ড এবভ তেওঁলোকে যদি পাইছে 12ত বা গ্ৰেজুৱেশ্যনত then they will be getting 50% scholarship on tuition fee and admission fee for the whole course গোটেই কোৰ্সটোৰ কাৰণে এনেকুৱা নহয় যে এটা সেমিষ্টাৰৰ কাৰণে তেওঁলোকে গোটেই কোৰ্সটোৰ কাৰণে তেওঁলোকে 50% scholarship পাব on tuition fee and admission fee then কোনোবা ধৰক 80 to 89.99% পাইছে তেওঁলোকে পাব 40% 70 to 79.99 তেওঁলোকে যদি স্কোৰ কৰিছে then they will be getting 30% scholarship এইটো হ'ল ইকনমিকেলি ফিজটোৰ ওপৰত টোটেল ফিৰ ওপৰত কোৰ্স ফিটোৰ ওপৰত। তাৰপিছত যদি তেওঁলোকে ইকনমিকেলি উইকাৰ ছেকশ্যন নহয় বাট তেওঁলোকে 85%ৰ ওপৰ পাইছে তেওঁলোকে 30% স্কলাৰশ্বিপ পাব which is open to everyone এনেকুৱা।
গতিকে তেওঁলোকে আমাৰ বাছনি মানে সেইটোৰ ওপৰতে প্ৰথম 500টা আমি ধৰিছোঁ যে প্ৰথম 250টা কেণ্ডিডেটক আমি স্কলাৰশ্বিপটো প্ৰভাইড কৰিম অন দ্য বেচিছ অফ মেৰিট। ইয়াৰ কাৰণে তেওঁলোকে আমাৰ কেম্পাছ ভিজিট কৰিব পাৰে বা তেওঁলোকে অনলাইনো এপ্লাই কৰিব পাৰে বা আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ নাম্বাৰবিলাকত। এইটো ফাৰ্ষ্ট মানে প্ৰথম 250টা কেণ্ডিডেটক আমি অফাৰ কৰিম। এইটো মানে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিছত ডকুমেণ্টছ লাগিব ডকুমেণ্টছ লাগিব ফ্ৰীডম ফাইটাৰ নহ'লে তেওঁলোকৰ পৰিয়ালৰ নহ'লে পৰিয়ালৰে হয় বা শ্বহীদৰ হয় তেওঁলোকৰ পৰিয়ালৰ তেওঁলোকৰ যি ডকুমেণ্ট থাকেই আমি 20টা তেওঁলোকৰ সন্তানৰ এইটো স্কলাৰশ্বিপ দিম 20টা স্কলাৰশ্বিপ 20জনক আমি সেইটো স্কলাৰশ্বিপ দিম 20টা চিট আছে খালি ক্ৰাইটেৰিয়াখিনি সেইখিনি হয় মেৰিটটো চাব চাব, ফাৰ্ষ্ট হয়। কাম ফাৰ্ষ্ট চাৰ্ভ যিটো আগতে ক'লে কিমান পাৰ্চেণ্টেজ কি হয়, মেৰিটত দিব হয়, সেইটো সেইটোৱে। ক্ৰাইটেৰিয়া একে থাকিব কিন্তু তেওঁলোকৰ কাৰণে এটা ছেপাৰেটলি স্পেচিয়েলি আমি 20টা ৰাখিছোঁ। হয়। ইয়াৰ উপৰি এটা জাষ্ট যদি আপোনালোকে ভাবে বা যদি কোনোবা ভাবে যে মই এইটো কেটেগৰীত অহা নাই কিন্তু মই এই স্কলাৰশ্বিপটো পাব লাগে তেওঁলোকে আমাক এপ্ৰ'চ কৰিব পাৰে আমি সেইটো বিবেচনা কৰি চাম। আমি অপেন সকলো এইটো অপেন কাৰণ কোনোবা ভাবিছে যে মই এইকেইটা কেটেগৰীত অহা নাই কিন্তু মইতো এইটো স্কলাৰশ্বিপ পাব লাগে বা কিবা এটা স্কলাৰশ্বিপ পাব লাগে দেন তেওঁলোকে আমাক এপ্ৰ'চ কৰিব পাৰে তেওঁলোকে আমাৰ কেম্পাছত আহিব পাৰে আমি সেইটো বিবেচনা কাৰণ কৰি চাম। এইটো কথা যে মানে এই 5খন স্কলাৰশ্বিপটোৱে আমাৰ নহয় আমাৰ স্কলাৰশ্বিপৰ চিষ্টেম আগৰ পৰাই চলি আছে চলি আছে। এইকেইটা নতুনকৈ আমি কেটেগৰাইজ কৰিছোঁ categorize Specific নতুনকৈ কৰিছোঁ। যোগ কৰিছোঁ সেইটো কাৰণে সকলোকে আমি আহ্বান কৰিছোঁ যে এপ্ৰ'চ কৰিব পাৰে উই আৰ অলৱেজ দেয়াৰ। বহুতে গম নাপায় নহয় বহুতে গম নাপায় যে এনেকুৱা স্কলাৰশ্বিপ আছে সেইকাৰণে আমি এইখিনি আজি কেটেগৰাইজ কৰি আপোনালোকক আপোনালোকৰ জনালোঁ। জৰিয়তে জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।